নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো নিশ্চয় জ্ঞাত হৈছোঁ যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে এটি ঘোষণা কৰিছিল যে সকলো ধৰণৰ বদলি ৰেচনেলাইজেশ্যন সকলো প্ৰক্ৰিয়া জুলাই মাহৰ 1 তাৰিখৰ ভিতৰত হৈ যাব। তাৰ তালিকাসমূহ তাৰ ভিতৰতে প্ৰকাশ পাব। তেখেতৰ কথাখিনিক সত্যতা প্ৰমাণ কৰি পেলাই যোৱা 25 জুন তাৰিখে আৰু এখন জিলাৰ ৰেচনেলাইজেশ্যনৰ তালিকা প্ৰকাশ পাইছে। জিলাখন হৈছে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে মৰিগাঁও জিলা, আৰু মৰিগাঁও জিলাত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে সৰ্বমুঠ 67 জন শিক্ষক শিক্ষয়িত্ৰীক এই বদলীকৰণৰ আওতালৈ অনা হৈছে, আৰু তেওঁলোকক 29 জুনৰ ভিতৰত নিজৰ প্লেচ অফ পষ্টিঙত জইন কৰিব দিছে। আৰু আদেশটি প্ৰকাশ পাইছে 25 জুন 2024 বুলি দেখুৱাইছে। আৰু এটি গুৰুত্বপূৰ্ণ কথা এই আদেশটিত আছে, সেই কথাটো হ'ল আপোনালোকে যদি 6 নম্বৰ পইণ্টটো দেখে, তাত লিখিছে যে BO BMC সকলক এওঁলোকৰ জইনিং নিশ্চিত কৰিব দিয়া হৈছে নিউ প্লেচ অফ পষ্টিঙত, আৰু এওঁলোকে 30 জুনৰ ভিতৰত নিজৰ তথ্যসমূহ ইউডাইচ, আমি জানো ইউডাইচৰ কাম চলি আছে, ইউডাইচত আৰু শিক্ষা হেতু পৰ্টেলত তেওঁলোকে নিজৰ তথ্যখিনি আপডেট কৰিব লাগিব। 29 জুনৰ ভিতৰত তেওঁলোকৰ জইনিং কমপ্লিট হ'ব লাগিব, আৰু 30 জুনৰ ভিতৰত তেখেতসকলে শিক্ষা হেতু আৰু ইউডাইচত নিজৰ তথ্যখিনি নিউ প্লেচ অফ পষ্টিঙত আপডেট কৰিব লাগিব। গতিকে আৰু এখন জিলা মৰিগাঁও জিলাতো এই নেশ্যনেলাইজেশ্যনৰ তালিকাখন প্ৰকাশ পাইছে। আশা কৰোঁ বাকী জিলাসমূহতো অতি সোনকালে প্ৰকাশ পাব, আৰু লগতে যি ডাইৰেক্ট ট্ৰেন্সফাৰ বা মিউচুৱেল ট্ৰেন্সফাৰ আছে সেইসমূহো 1 জুলাইৰ ভিতৰত প্ৰকাশ পাব। আৰু আপোনালোকক যদি এই তালিকাখন আপোনালোকক লাগে, কোন শিক্ষক শিক্ষয়িত্ৰীৰ নাম আছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে মোক হোৱাটছআপ কৰিব, মই আপোনালোকক তালিকাখন দি পেলাই সহায় কৰিম। চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব। ধন্যবাদ।